নমস্কাৰ এই মুহূৰ্তত জনাবলৈ লৈছো এটা ডাঙৰ খবৰ গোলকগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত চলিছিল এটা অভিযান আৰু অভিযানত জব্দ কৰা হয় চাৰিটাকৈ চোৰাং গৰুসহ এখন বিলাসী বাহন পুনৰবাৰ জনাইছো গোলকগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে চাৰিটাকৈ চোৰাং গৰুসহ এখন বিলাসী বাহন গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত চলিছিল এটা অভিযান আৰু অভিযানতে জব্দ কৰিবলৈ সক্ষম হৈছে চাৰিটাকৈ চোৰাং গৰুসহ এখন বিলাসী বাহন আমি খাস ফ্লেটৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম গোলকগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা গোলকগঞ্জ আৰক্ষীৰ অভিযানত চোৰাং গৰুসহ এখন বাহন জব্দ কৰা হৈছে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ অভিযানত বাহনসহ জব্দ চাৰিটাকৈ চোৰাং গৰু পশ্চিম বংগৰ পৰা গৌৰীপুৰ অভিমুখে গৈ আছিল AS01AN 7814 নম্বৰৰ বাহনখন আৰু বাহনখনৰ পৰাই জব্দ কৰা হয় গৰুকেইটা জানিব পৰা মতে আজি ৰাতি 10 মান বজাত গোপন সূত্ৰৰ পমখেদি গোলকগঞ্জৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত জয়তি আৰক্ষীৰ দলে গোলকগঞ্জৰ নন্দিনী পাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন স্থানত আচলতে খাপ পিটি আছিল বুলি জানিব পৰা গৈছে আৰু সেই সময়তে আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিছিল যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰাত আৰক্ষীয়ে খেদি গৈ বৰুণ ডাংগাত গাড়ীখন ৰখাবলৈ সক্ষম হয় আৰু গাড়ীখনৰ চালকে ঘন কুঁৱলীৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে পিছত গাড়ীখনত তালাচী চলোৱাত গাড়ীখনৰ পৰা চাৰিটাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে উল্লেখ্য যে গাড়ীখন 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়াত তামাৰহাট অভিমুখে গতি কৰিছিল গাড়ীখনে পুনৰবাৰ জনাইছো গোলকগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা গোলকগঞ্জ আৰক্ষীৰ অভিযানত চোৰাং গৰুসহ এখন বাহন জব্দ কৰা হৈছে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান আৰু অভিযানতে জব্দ কৰা হৈছে চাৰিটাকৈ চোৰাং গৰুসহ এখন বাহন আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে